নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট আছে ৰিজাল্টসমূহ দিয়া হ'ব লগতে তেওঁলোকে টাইমলাইনো ঘোষণা কৰিছে কেনেকৈ এডমিশ্যন কৰা হ'ব বা ক'ত এডমিশ্যন আপোনালোকে কৰিব লাগিব যিহেতু এইবুলি আপোনালোকে গম পায় যে যি এডমিশ্যন আছে সেয়া অফলাইন মোডত অনুষ্ঠিত নহয় কিছুমানে অফলাইন মোডত হ'ব প্ৰায়ভাগে আপোনালোকৰ অনলাইন মোডতে অনুষ্ঠিত হ'ব সব ইউনিভাৰ্চিটিয়ে সেম প্ৰচেছ আহিছে গতিকে ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিও আৰম্ভ হ'বই গতিকে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিও ৰিজাল্ট দিয়াৰ পাছতে সেই সেম প্ৰচেছে ফ'ল' কৰিব আপোনালোকৰ যি ৰিজাল্ট আছে ৰিজাল্ট 23 জুলাই অৰ্থাৎ 23 তাৰিখে আপোনালোকৰ দিয়া হ'ব প্ৰভিজনেল মেৰিট লিষ্ট অৰ্থাৎ মেৰিট লিষ্ট পাব্লিশ্যন কৰা হ'ব ইয়াত আপোনালোকে পইণ্টখিনি চাব ইয়াত কৈছে যে শৰ্মা পৰ্টেলত আপোনালোকৰ অনলাইন মোডত হ'ব এডমিশ্যনখিনি পোষ্ট গ্ৰেজুৱেট এডমিশ্যন আপোনালোকৰ কি হ'ব শৰ্মা পৰ্টেলৰ যোগেদি হ'ব ইয়াত কৈছে টি ষ্টুডেণ্ট ইউজিং দ্য লগ ইন ক্ৰেডেঞ্চিয়েল আৰ ৰিকুৱেৰ্ড টু ৰিমেইন লগ ইনটু দ্য এডমিশ্যন পৰ্টেল অৰ্থাৎ আপোনালোকে গুৱাহাটী এডমিশ্যন .sharma.edu.in/pg/index.php গৈ আপোনালোকে লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াত কৈছে দি ষ্টুডেণ্ট উইল বি শ্বৰ্টলিষ্টেড ডিপাৰ্টমেণ্ট ৱাইজ ফৰ এডমিশ্যন ইন অৰ্ডাৰ অফ মেৰিট এজ পাৰ প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ 23 জুলাই অৰ্থাৎ ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব 23 তাৰিখে ৰিজাৰ্ভেশ্যন থাকিব তাৰপিছত কৈছে ইন দ্য ইভেণ্ট অফ বিং শ্বৰ্টলিষ্টেড ফৰ এডমিশ্যন দি শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল ৰিচিভ এন আপডেট অৰ্থাৎ আপোনালোক যিসকলৰ নাম আহিব মেৰিট লিষ্টত নাম অহাৰ পিছত আপোনালোকৰ এটা মেছেজ আহিব সেইটো হৈছে মেছেজ মানে আপোনালোকৰ যি ডেছবৰ্ড আছে ডেছবৰ্ডত শ্ব' কৰিব শ্বৰ্টলিষ্টেড ফৰ এডমিশ্যন অৰ্থাৎ আপোনালোকৰ যেনেকৈ শৰ্মা পৰ্টেলত এডমিশ্যন হয় শৰ্মা পৰ্টেলত যেনেকৈ আপোনালোকৰ পোৱাৰ পিছত যেনেকৈ আগতে ইউজিত কি হৈছিলে শৰ্মা পৰ্টেলত নামটো অহাৰ পিছত কয় যে আপুনি অফাৰ একচেপ্ট কৰিব নকৰে সেইটো ছিষ্টেমটো দেখুৱায় তেনেকৈ এইবাৰো পি জি এডমিশ্যনৰ ক্ষেত্ৰতো শৰ্মা পৰ্টেলত দেখুৱাব যে আপুনি শ্বৰ্টলিষ্টেড ফৰ এডমিশ্যন বুলি দেখুৱাব এলং উইথ এ পে'মেণ্ট লিংক অৰ্থাৎ তাৰ লগতে এটা পে'মেণ্ট লিংকো দি দিয়া হ'ব against the submitted application in the application admission portal they must mandatorily make the payment with 2 hours of receiving the payment link অৰ্থাৎ পে'মেণ্ট লিংক ৰিচিভ কৰা 2 ঘণ্টাৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব বুলি উল্লেখ কৰিছে আপোনালোকে এইখিনি চাব 2 ঘণ্টাৰ ভিতৰত আপোনালোকৰ পে'মেণ্ট কৰিবলৈ কৈছে হয়তো যিসকলে ফি ৱেইভাৰ পাব অৰ্থাৎ ফ্ৰী এডমিশ্যন পাব তেওঁলোকে হয়তো ল'ব নালাগে যিসকলে ইনকম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড আপলোড কৰিছিলে তেওঁলোকে হয়তো ফি ৱেইভাৰ পাব সেইখিনি আপোনালোকে গম পাব টেষ্ট শেষৰ পিছত গতিকে আপোনালোকে এইখিনি কথা উল্লেখ কৰিছে তাৰপিছত কৈছে যে আপোনালোকৰ টাইমলাইন দিয়া হৈছে এডমিশ্যন কেতিয়া হ'ব কৈছে ফৰ ট্ৰেডিশ্যনেল কৈছে দেয়াৰফৰ এজ ষ্টেটেড এবভ ইট ইজ এ কমপ্লিট অনলাইন এণ্ড টু এণ্ড প্ৰচেছ এপ্লিকেণ্ট নিড নট ভিজিট দ্য কেম্পাছ ইন পাৰ্চন ফৰ এডমিশ্যন আনলেছ আদাৰৱাইজ নটিফাইড অৰ্থাৎ আপোনালোক যোৱাৰ দৰকাৰ নাই কেম্পাছলৈ ডাইৰেক্ট আপোনালোকৰ অনলাইন মোডতে হ'ব ফৰ ট্ৰেডিশ্যনেল কোৰ্চ মানে হৈছে আপোনালোকৰ যিবিলাক আপোনালোকৰ ডাইৰেক্ট মেজৰলৈ পঢ়া আছিলে যেনে আছামিজ পঢ়িছে আছামিজত এণ্ট্ৰেঞ্চ দিছিলে আছামিজৰ কাৰণে আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে সেইবিলাক ট্ৰেডিশ্যনেল কোৰ্চ আছিলে সেই ট্ৰেডিশ্যনেল কোৰ্চবোৰৰ কাৰণে 28 তাৰিখে হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকৰ পি জি এডমিশ্যন আপোনালোকৰ শৰ্মা পৰ্টেলতে হ'ব তাৰপৰা ফৰ ইণ্টাৰডিচিপ্লিনিং কোৰ্চ আপোনালোকৰ 30 তাৰিখে হ'ব তাৰপিছত আদাৰ কোৱাৰ্টাৰ ছিটছ এণ্ড এণ্ড'মেণ্ট ছিটৰ কাৰণে 31 তাৰিখে হ'ব এণ্ড'মেণ্ট ছিটৰ কাৰণে ইতিমধ্যে দি দিয়া হৈছে ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে চাব পাৰে তাৰপিছত এই ছেপাৰেট নটিফিকেশ্যন ৰিগাৰ্ডিং এডমিশ্যন অফ আদাৰ কোৱাৰ্টাৰ এণ্ড'মেণ্ট ছিটছ উইল বি ইছ্যু লেটাৰ অৰ্থাৎ এণ্ড'মেণ্ট ছিট আৰু আদাৰ কোৱাৰ্টাৰৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন পিছত দিয়া হ'ব গতিকে এইখন নটিচ আপোনালোকৰ আহিছে গতিকে মই আপোনালোকৰ এই মেইন দুটা পইণ্ট কৈ দিলোঁ যে আপোনালোকে 23 তাৰিখে ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব লগ ইন কৰাৰ পিছত মেইল লিষ্টখনটো আপোনালোকে পাবই পোৱাৰ পিছত আপোনালোকে শ্বৰ্ট লিষ্টেড হ'লে 2 ঘণ্টাৰ ভিতৰত যিটো পে'মেণ্ট লিংক পাব পে'মেণ্ট লিংকটো ৰিচিভ কৰাৰ পিছত আপোনালোকে 2 ঘণ্টাৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব পে'মেণ্ট কৰিব লাগিব যদি ফি ৱেইভাৰ হয় অৰ্থাৎ ফ্ৰী এডমিশ্যন পায় তেতিয়া যিটো দিব লাগে বা যিটো দিব নালাগে সেইখিনি পে'মেণ্ট কৰিব লাগিব যদি আপোনালোকে ফি ৱেইভাৰ নাপায় অৰ্থাৎ ফ্ৰী এডমিশ্যন নাপায় তেতিয়া আপোনালোকে ফুল পে'মেণ্ট কৰিব লাগিব